হাজোৰ গেজিং ৰিজাৰ্ভত বেদখলকাৰীৰ বিৰুদ্ধে সৰব বজৰং দল। সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ তৎপৰ বিশ্ব হিন্দু পৰিষদ। হাজোৰ বেদখলকৃত এলেকাত বজৰং দলৰ পৰিদৰ্শন। হাজোৰ গেজিং ৰিজাৰ্ভত সন্দেহজনক নাগৰিকৰ আগ্ৰাসনত উদ্বিগ্ন বিশ্ব হিন্দু পৰিষদ বজৰং দল। বেদখলকৃত হাজোৰ 4খনকৈ গেজিং ৰিজাৰ্ভত উপস্থিত বজৰং দলৰ উত্তৰ কামৰূপৰ প্ৰতিনিধিৰ গোট। উল্লেখ্য যে হাজোৰ 1 নং, 2 নং, 3 নং আৰু 4 নং দকনীয়া গেজিং ৰিজাৰ্ভৰ সৰ্বমুঠ 12,000 বিঘা চৰকাৰী ভূমিৰ অধিকাংশ এতিয়া আগ্ৰাসী সন্দেহজনক নাগৰিকৰ কবলত। পূৰ্বৰ মুখ্যমন্ত্ৰী লহমানৱ বিষ্ণুৰাম মেধিয়ে স্থানীয় গোপালকৰ সুবিধাৰ বাবে আবণ্টন দিয়া এই গেজিং ৰিজাৰ্ভ এতিয়া হৈছে সন্দেহযুক্ত নাগৰিকৰ বাসভূমি তথা কৃষিৰ ক্ষেত্ৰ। সম্প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত হাজো ৰাজচক্ৰৰ কাৰ্যালয়ৰ দল এটাই গেজিং ৰিজাৰ্ভ কেইখনত সজমিন তদন্ত চলায় যদিও এই পৰ্যন্ত হোৱা নাই উচ্ছেদ। হাজো গেজিং ৰিজাৰ্ভত উপস্থিত হোৱা বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ প্ৰতিনিধিসকলে অতি শীঘ্ৰে বেদখলকাৰীক উচ্ছেদ কৰি স্থানীয় গৌমুখ পালকসকলৰ সংৰক্ষিত ভূমি মোকলাই দিবলৈ অনুৰোধ জনাইছে। আমি বিশ্ব হিন্দু পৰিষদ উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আমি এইবিলাক জায়গা সার্ভে করার কারণে আইছো। আমি গোটেই এই 1 নম্বৰ দকনীয়া, 2 নম্বৰ দকনীয়া, 3 নম্বৰ দকনীয়া, 4 নম্বৰ দকনীয়া এইখিনি যেহেতু নতুন কৰি সার্ভে হৈছে, এটা জইন্ট সার্ভে এটা দিছিলে, এইখিনিৰ কাৰণে আমি গোটেইখিনি আমি চাব আহিলো। এই ইয়াত দেখিলো বহুতখিনি মানুহ দৰং মঙ্গলদৈৰ ফালৰ মানুহ আছে। এইবিলাক আছে যি জাতীয় অসমীয়া জাতিৰ ভাষাৰ অস্তিত্বৰ সংকটত পৰিছে। ইয়াত আহি আমি গম পাইছো এইবিলাক যে অসমীয়া জাতিৰ কাৰণে অসমীয়া যদি জাতীয় উৎসৱ পালন কৰা জায়গা নহয় তেতিয়াহ'লে অসমীয়া জীয়াই থকাৰ যিটো আমাৰ হেৰি আছে এইটো নোহোৱা হৈ যাব। সেইকাৰণে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ক কৈছো যে তেখেতে আমাৰ এই যি গেজিং ৰিজাৰ্ভ আছে ৰিজাৰ্ভৰ গোটেই জায়গাখিনি আমাৰ মুকলি কৰি দিব লাগে, অতি সোনকালে দিব লাগে। নহ'লে আমি গোটেই সংগঠনবিলাক মিলি চৰকাৰতকৈ আগতে আমি এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আমি বাধ্য হৈ যাম। কিমান বিঘা মাটি? 22,000 বিঘা মাটি আছে। ইয়াত 12টা ৰেভিনিউ ভিলেজ আছে। তাৰ ভিতৰত এটা অতি সোনকালে আছে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ হেৰি আছে। তাতে কিছু হেৰি আছে, আমি গম পাইছো যে কিবা কিবি কাৰণত তেওঁলোকে মেধিপট্টা বনাই লৈছে। অতি শীঘ্ৰে চৰকাৰে গোটেইখিনি চাই যিটো নিয়মত যেনেকৈ কৰিব পাৰি আমাৰ মানে ৰিজাৰ্ভখন মুকলি কৰি দিব লাগে। আচলতে এই গ্ৰেজিং ৰিজাৰ্ভ বুলি কয় যি নেকি গৌমুখ পালকৰ গৌমুহৰ বাবে ইয়াত দিয়া হৈছিলে, কিন্তু এতিয়া চাৰিওফালে খেতি বাতি কৰিছে কিন্তু গৌমুহৰ কাৰণে কোনো হেৰি নাই। খিলঞ্জীয়া লোকসকলে এতিয়া গৰু মহটো এৰি দিব লগা হৈছে। গৰু মহৰ লগত যেনেকে জীৱিকা নিৰ্বাহ কৰি আছিলে, এতিয়া যিহেতু ইয়াত অস্তিত্বৰ সংকট হৈছে, ইয়াত যেতিয়া বিপদজনক হৈছে। ইয়াৰ আগতে এনেকুৱা হৈছিলে, আজি 5-6 বছৰ আগতে এটা মহ মাৰিছিলে আমাৰ কালীচৰণ কলিতা বুলি কোৱা তেখেতৰ এটা আছিলে মহ আছিলে, তেওঁ বিক্ৰী কৰি দিব লগা হৈছে। তেওঁৰ মহ ৰাখিব নোৱাৰি ইয়াত। এনেকুৱা বহুত আমাৰ অসমীয়া মানুহ আছে, খিলঞ্জীয়া মানুহ আছে যিসকলে এতিয়া গৰু মহ এৰি ঘৰত যাই থাকিব লগা হৈছে। এইসকলৰ কাৰণে আকৌ যাতে এই গৰু মহ ৰখাৰ কাৰণে ৰিজাৰ্ভখন যাতে মুকলি হৈ যায় তাৰ কাৰণে এইটো কিছুদিন আগতে এটা মহ কাটিছে আৰু এটা মহ পোৱাই নাই। এই যিবিলাক হৈ আছে এইখিনি যাতে নহয় তাৰ কাৰণে চৰকাৰলৈ আমি অনুৰোধ জনালো। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।